আগন্তুক 2026 চনত বিধানসভা নিৰ্বাচনত 10 নং বিলাসীপাৰা সমষ্টিখনত অসম গণ পৰিষদ দলৰ পৰা শক্তিশালী ৰূপত প্ৰাৰ্থিত্বৰ দাবীদাৰ। বিলাসীপাৰা সমষ্টিখনত মিত্ৰজোঁটৰ পৰা অসম গণ পৰিষদ দলক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে 100%ৰ ভিতৰত 110% জিকিব বুলি আত্মবিশ্বাস দলীয় নেতাকৰ্মীৰ। আজি বিলাসীপাৰা বিধান পৰিষদৰ উদ্যোগত হোৱা অসম গণ পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত নেতাকৰ্মীয়ে এনেদৰে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। আমাৰ হাতত নেতাকৰ্মীৰ মন্তব্য আছে, আমি শুনাই লৈছো। বুলি কথা নাই নহয়, অসম গণ পৰিষদৰ ভেটি ইয়াত শক্তিশালী। কাৰণ বিজেপি এজিপি যেতিয়াই ইলেকশ্যন খেলিছে, এজিপিৰ ভোটখিনি গোটেইখিনি বিজেপিৰ পক্ষত গৈছে, দিব পাৰিছে আমাৰ কৰ্মীয়ে। সেইকাৰণে ইয়াতে অসম গণ পৰিষদৰ ভেটি শক্তিশালী আৰু অসম গণ পৰিষদৰ প্ৰাৰ্থীয়ে দিলে জিকাটো নিশ্চিত। অহা 26ৰ নিৰ্বাচনত বিলাসীপাৰা এই সমষ্টিখন আমাক অসম গণ পৰিষদ দলক আমাৰ প্ৰাৰ্থিত্ব লাগে। আমি ইতিমধ্যে দলৰ যিখিনি 19খন আঞ্চলিকৰ সভাপতি সম্পাদকক আমি আজিৰ সভাৰে নীতি নিৰ্দেশনা ইতিমধ্যে জনাই দিলো। সাংগঠনিক দিশটোত যিখিনি পৰ্যায়ত আছে ইয়াতকৈ অধিক কটকটীয়া কৰি দলৰ আমাৰ যিজন কেণ্ডিডেট থাকিব, এই দলৰ প্ৰতীক যেতিয়া হাতীৰ চিহ্নত যিজন কেণ্ডিডেট থাকিব, কেণ্ডিডেটজন জিকাই নিয়াৰ কাৰণে ইতিমধ্যে কাম কাজ পূৰ্ণ গতিত চলি আছে। আৰু অহা দিনত আমি বাকী কেইটা দিন পূৰ্ণ গতিত পূৰ্ণ উদ্যমেৰে কৰ্মীসকলক চলাই নিয়াৰ কাৰণে আমি অনুৰোধ জনাইছো। আৰু এইটো মোৰ কি অনুৰোধ থাকিল যাতে আমাকে দিয়ে আৰু গণ পৰিষদক দিলে 90% জিতিব বুলি আমি আশা আছে। আৰু আমি যে জানো যে 90% জিকিব আৰু 100% আমি কৰিম আৰু 100% কাৰণে মানে একদম 100% কৰিব পাৰো, এটোৰ কাৰণে আমি পূৰ্ণদমে চেষ্টা কৰিম। আমি আশা কৰিছো 10 নং বিলাসীপাৰাত অসম গণ পৰিষদ দলে অকল আশা নহয়, আমাৰ দৃঢ় বিশ্বাস আছে যে আমাৰ অসম গণ পৰিষদ দলে জিকিব পাৰিব। আমাৰ এজিপি দলৰ প্ৰাৰ্থীক 110% জিকিব, 100 নহয়। আপোনালোকে গাঁৱে যাওক, পঞ্চায়ত বিলাকত যাওক, বুথ কমিটিত যাওক, সবৰে মুখত শুনিব যে অসম গণ পৰিষদৰ বাহিৰে বিলাসীপাৰা 10 নম্বৰ সমষ্টিত বেলেগ আৰু নাই। মই বেলেগৰ কথা নকওঁ, আমি আমাৰ দলৰ কথা কৈছো। আপোনালোকে লাগে 1 ঘণ্টা সময় লছ কৰক, প্ৰতিদিনে আপুনি গাঁৱত যাওক, পঞ্চায়ত বিলাকত যাওক, সোধক যে অসম গণ পৰিষদক এই 10 নম্বৰ বিলাসীপাৰা সিটটো এৰি দিলে জিকিব না নাই, তাৰ পিছত আহি মোক প্ৰশ্ন। বিলাসীপাৰাৰ পৰা নুৰুদ্দিনৰ ৰিপৰ্ট, আছাম ৰিপৰ্টছ লাইভ।